ভক্তিৰ লক্ষণ বৰ্ণনা। আমি সেইভাগকে আগবাঢ়ো বুলি ভাবিছোঁ। কৃষ্ণ মৈত্ৰেয় বদতি শুনা ব্যাস নন্দন কপিল হৰিৰ পিতৃ যেবে গৈ লাবন মাতৃৰ সাধিয়া প্ৰীতি পাছে সেই আশ্ৰমতে কতো দিনয়া শিলান্ত নকৰন্ত কিছু কৰ্ম বহিয়া জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত হেনয় পুত্ৰক দেৱী দেখি ব্ৰহ্মৰ বচন স্মৰি বুলিলা বচন ৰাম দেৱহূতি বদতি ইন্দ্ৰিয় পোষন্তে মই ভয়লো শ্ৰান্ত তজু অনুগ্ৰহে আবে জন্মখি পাইলো এতেকে শান্ত চক্ষু তোমাক দেখিলো তমু গুণে অন্ধ চক্ষু ইটো সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ আৰু মোৰ মোহ দূৰ কৰিবে অহম মম ভাব তুমি আছা ক
জোপাৱে শৰণলৈ লোক ৰিষাৰ ভৃত্তৰ সংশয়ত চেদন কুঠাৰ। কৃষ্ণ। পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া প্ৰৱেশী তাতলীলায় কৰন্ত শোভন জিতু নাৰায়ণ প্ৰণাম তাংক সদায়। হেহি কৃপাময় মূৰ বাক্যচয় অলংকৃত কৰন্তোক শৃংগাৰাদি নানা ৰখেবা যহৌক আনন্দে লোক শুনুক আনন্দে লোক শুনুক। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায় নমো নমঃ। জন্মাভবাদিমযস্য তজ্জা সমুত্তিজো নরঃ परं प्रापुर्नुति पतकोऽपि तं सनातनं सदानन्दमुपस्मयो हृदि यस्य स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वर परमं कृष्ण सच्चिदानंद विग्रह अनादि आदि गोविंदम सर्वकारणं कारणम् कृष्ण प्रियोतमं स्वप्नो शंकर परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। नमो समस्तभूतानामादि भूताय भूभृते अनेक रूपाय प्रभो विष्णुवे नमो विष्णुवे नमो नमः। कृष्ण जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथिवीतयवतरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माहर नपावंत जारयादि अंत।
হেনয় শংকৰ তুমি অনাথৰ নাথ, প্ৰণামো প্ৰভু চৰ নতথয়া মাথ। ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি, তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি। তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক, সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা, যোগেশ্বৰ মহেশ্বৰ, পীতাম্বৰধাৰী নাৰায়ণ, কমল নয়ন, গোপীবল্লভ গোপীনাথ, সমস্ত জীৱৰ আত্মাস্বৰূপ ভগৱান কৃষ্ণৰ অভয়ী পদপংকজ কমলত সৰ্বপ্ৰথমে কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ আজি নগাঁও জিলাৰ ৰহাৰ এই পবিত্ৰ শংকৰী কলাকৃষ্টিৰ যি শংকৰ মন্দিৰ, এই মহান পবিত্ৰ স্থানত কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ, জ্ঞান যজ্ঞ, বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত, কল্পতৰু শাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তন নিৰন্তৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি আপোনাসৱ মহামহন্ত ভকত বৈষ্ণৱ সন্ত মহন্তৰ যোগেদি আয়োজন কৰিছিল। আমি সমস্ত আয়োজক সমিতিকে আমি এই আসনৰ পৰা কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। আৰু এই জ্ঞান যজ্ঞত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা ভকত বৈষ্ণৱ বিদুৰ উদ্ধৱ সন্ত মহন্ত, জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ আহি ভগৱন্ত কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা খেদি গুৰি আহিছে। আমি আমাৰ আগফালে আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি থকা সমস্ত ভকত বৈষ্ণৱৰ শ্ৰীচৰণত কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ আপোনাসৱ মহামহন্তক আজ্ঞাৰ ভিত্ত সেৱক হিচাপে পালন কৰি আমাৰ পৰম সুহৃদ বান্ধৱ গোবিন্দনাথ প্ৰভুজনাই কুকিল কণ্ঠেৰে আপোনাসৱক কৃষ্ণ কথা অমৃত সমান পান কৰাই আছে। আমি বাপজনলৈ সেৱা ভক্তি আগবঢ়ালোঁ। লগতে আমাৰ মাজত উপস্থিত আছে যোৰহাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী পাঠিকা আৰু লগতে নামাচাৰ্যও হয় আইগৰাকী ভক্তিমাতৃ, আইগৰাকী নেহা ৰাজপুত আইগৰাকীকো আমি সেৱাভাগ নিবেদন জনোৱা হৈছে। আৰু আইগৰাকীৰ লগত এজন বাপ আহিছে, বাপজনৰ নামটো মই পাহৰি গৈছিলোঁ, আমাৰ কৰ্মকাৰ বাপ, আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু লগতে আপোনাসৱ মহামহন্তৰ চৰণ দৰ্শন কৰাই দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ নাথ বাপ যতীন্দ্ৰ নাথ ভকত বৈষ্ণৱজনৰ চৰণতো আমি কোটি কোটিবাৰ সেৱা জনাইছোঁ। তেখেতৰ কৃপাতে আজি আপোনাসৱ মহামহন্তৰ চৰণ দৰ্শন পাইছোঁ। যদিও অনুষ্ঠানটি 11টামান বজাত সময়বিলাক ধৰি দিয়া হৈছিল, কিন্তু কিছু কাৰণত অকণমান পলমকৈ অনুষ্ঠানটো আৰম্ভণি কৰা হৈছে। গতিকে আমিও আপোনাসৱৰ চৰণত সকলো দিশৰ পৰা অপৰাধ ভঞ্জন সেৱাভাগ নিবেদন জনোৱা হৈছে। আৰু লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ আমাৰ ভক্তিমাতৃ আইসকল
আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি থকা সমস্ত ভক্তি মাতৃ আয়ৰো চৰণত সেৱা জনাইছোঁ। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী, ভক্ত প্ৰহ্লাদ, ধ্ৰুৱ সদৃশ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যদিও শিশুসকলৰ সংখ্যাটো কম আছে, তথাপিও আমি তাৰা সমস্তৰ চৰণলৈ সেৱা জনোৱা হৈছে। আচলতে ভাগৱতৰ কথা অমৃত পান কৰিবলৈ মহাভাগ্য লাগে বুলি কৈছে। বোলে অকল ভাগ্য হ'লেও নহ'ব, মহাভাগ্য লাগে বুলি ভাগৱতৰ প্ৰথম স্কন্ধতে ব্যাখ্যা কৰিছে। শুকগুৰুৱে কৈছে, এই ৰাম পূৰ্বতে নজানে কেব পৃথিৱীত শুকদেৱে, কলিযুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়াক কৰ্ণ ভৰি, মহাভাগ্য আছে যাৰ। মহাভাগ্য বোলে অকল ভাগ্য যদি মানুহৰ থাকে, তেনেহ'লে 10 লাখ টকাৰ লটাৰী এটা লাগি যাব পাৰে। ভাগ্য আছিল তেওঁ লটাৰী 10 লাখ টকা পাই গ'ল। ভাগ্য আছিল তাৰ 2 মহল বিল্ডিং, 2 মহল এটা ঘৰ অট্টালিকা সাজি ল'লে, ভাগ্য আছিল তেওঁৰ সেই ঘৰটো হৈ গ'ল। ভাগ্য আছিল তেওঁৰ ভাল চাকৰি এটা হৈ গ'ল। কিন্তু ভাগৱত শুনিবৰ হ'লে বোলে মহাভাগ্য লাগিব বুলি কৈছে। বুজিছেনে? এই কথাটো 10ম স্কন্ধৰ আৰম্ভণিতে গুৰুজনাই পদবন্ধ কৰিছে যে, এই ৰাম শতকোটি জনমৰ হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, সিজন কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত পাপে শুচিহে ন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। তেওঁক যদি ঘৰত যদি আয়োজক সমিতিয়ে গৈ কিনি তামোল পাণ লৈ জানো পাৰি আঁঠু লৈ সেৱা ধৰি আহিলেও কিন্তু ইয়ালৈ আহিব নোৱাৰে। সেইকাৰণে বাপাই সমস্ত আপোনালোকৰো পুণ্য আছে আৰু আমাৰো পুণ্য থকাৰ কাৰণে আজি এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱতৰ শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ সুবিধা পাইছোঁ। বাপাই সমস্ত আমি পাঠৰ মাজত সোমাই যাওঁ। কদৰ্ম আৰু দেৱহূতিৰ একমাত্ৰ পুত্ৰ ভগৱান কপিল স্বৰূপে 17 নম্বৰ 24 অৱতাৰৰ 17 নম্বৰ অৱতাৰ প্ৰভু ভগৱন্ত লৈছে। আৰু এই কপিল স্বৰূপে ভগৱন্ত আহি দেৱহূতি মাতৃক ভক্তি যোগ কথন বা সাংখ্য ভক্তি যোগ কথন, এই দৰ্শনটো দেৱহূতি মাতৃক কৃপা কৰি শ্ৰৱণ দিয়াইছে আৰু দেৱহূতিৰ যোগেদি সমস্ত মানৱ জাতিকে কল্যাণ সাধনৰ কাৰণে পৰম পুৰুষ ভগৱান নিজেই আবিৰ্ভাৱ হৈ এই মহান পবিত্ৰ জ্ঞান লাভ কৰাই কৃতকৃত কৰাইছে। গতিকে এতিয়া প্ৰশ্ন আহি গ'ল যে সাংখ্য দৰ্শন মানেনো কি, হয়নে বাৰু? প্ৰথমে আমি প্ৰশ্ন বহুতেই আছে। এতিয়া সাংখ্য যোগ কথন বা সাংখ্য দৰ্শন বা সাংখ্য ভক্তিযোগ কথন বা সাংখ্য ভক্তিযোগ লক্ষণ মানেনো কি আপোনালোক জানেনে কোনোবা? আমিতো ইমান দিন ভাগৱত পঢ়িয়ে আছোঁ। বোলে 70 বছৰ হৈ গ'ল, চুলি পকি গৈছে। বাপ আপোনাকে সুধিছোঁ মই প্ৰথমে, আপুনি গম পায়নে বাৰু সাংখ্য দৰ্শন মানেনো কি? হয় বাপ? নহয়, মই আপোনাক কৈছোঁ, বেয়া পাব নেকি বাপ? তাৰমানে সাংখ্য দৰ্শন কপিলে কিয় মাতৃক দিবলগীয়া হ'ল? সাংখ্য দৰ্শন মানেনো কি?
এই তত্ত্বটো আমি জানিব লাগিব। কেনেকৈ জানিম? বোলে কথা শুনিলেহে গুচে মনৰ সংশয়। যেতিয়া আমি সন্ত মহন্তৰ পৰা যেতিয়া নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা একান্তভাৱে শুনিম, তেতিয়াহে আমাৰ হৃদয়ৰ পৰা সংশয়বিলাক দূৰ হয়। সেইকাৰণে ভাগৱত গুৰুজনাই লিখিছে 18,000 সংস্কৃত শ্লোক, 14,009টা পদবন্ধ কৰিছে। মানে 9টা ততোধিক ইতি উবাসবিলাক লগালে 9টাতকৈ ততোধিক পদবন্ধ কৰিছে। এতিয়া 18,000 সংস্কৃত শ্লোক, গুৰুজনাই আকৌ কেৱল মাত্ৰ 14,009টাহে পদবন্ধ কৰিছে। বাকীবিলাক গুৰুজনাই আঁতৰাই দিছে। গুৰুজনাই কিয় আঁতৰাবলগীয়া হৈছে ভাগৱতৰ মূল সংস্কৃত শ্লোক? কাৰণ ঈশ্বৰৰ এটা বাক্য যদি কোনোবা আঁতৰাই দিয়ে, ভগৱান হ'লেও তাক দুখ লাগি যায়। যদি ভগৱানো হয় তথাপিও তেওঁক দুখ লাগি যায়। কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো আবিৰ্ভাৱ হোৱাৰ বিশেষ কাৰণ আছে। কাৰণ স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি সমস্ত জগত উদ্ধাৰৰ কাৰণে আৰু কলিৰ মলমতি মনুষ্যৰ কাৰণে এই বিশেষ ব্যৱস্থাটোৰ কাৰণে পদবন্ধে গুৰুজনাই তেৰাৰ অনুগামীসকলক লৈ পদবন্ধে ভাগৱত লিখিছে। কৃষ্ণ ভক্তি মাহাত্ম্য প্ৰকাশৰ কাৰণে, কেৱল ভগৱন্তৰ ভক্তি মাহাত্ম্য প্ৰকাশৰ কাৰণে বিভিন্ন শ্লোক ভাগৱতৰ পৰা আঁতৰাই ৰখা হৈছে। গুৰুজনাই বহুত এনেকুৱা শ্লোক আছে, ৰজা মহাৰজাৰ কাহিনীবিলাক গুৰুজনাই অনা নাই। গুৰুজনাই কিছুমান এনেকুৱা শ্লোক আনিছে পদ্মপুৰাণ, বামন পুৰাণৰ পৰাও আনি, যিবিলাক কৃষ্ণ ভক্তিৰ কথা কৈছে। লাগিলে যিয়ে পুৰাণ হওক, তাত যদি ভগৱন্তৰ কথা আছে, পৰম পুৰুষ, পৰম তত্ত্বৰ নিৰ্ণয় গুৰুজনাই কৰিছে। পৰম তত্ত্ব আচলতে সুপ্ৰিম, যিজন সুপ্ৰিম সেইজনৰ কথা নিৰূপণৰ কাৰণে ভাগৱত পদবন্ধ কৰিছে। এতিয়া সাংখ্য দৰ্শন মানে হৈছে ভক্তি বৰ্ধক। ভক্তি কেনেকৈ বাঢ়িব? এতিয়া দুটা পদ্ধতি আছে। এটা হৈছে মুখস্থ বিদ্যা আৰু এটা হৈছে যেনিবা অধ্যয়ন। মানুহজন যদি অধ্যয়নকাৰী নহয় বা আপুনি যদি অধ্যয়নকাৰী নহয়, তেতিয়া মুখস্থ বিদ্যাত যদি আপুনি আহি কিনি যদি ইয়াত কথাবিলাক কয়, তেনেহ'লে ধৰা পৰি যাব। বুজি পাইছেনে কথাটো? কিন্তু অধ্যয়ন সেইকাৰণে লাগে যে গুৰুজনাই কৈছে, কলমবিলাকত আপোনালোক চাব, মহাপুৰুষ মাধৱদেৱে কলমত লিখিছে, শাস্ত্ৰ গুৰু হবে শিষ্য হ'ব কৈ শুদ্ধ উপদেশ দিবে। শুদ্ধ উপদেশবিলাকহে ভাগৱত, গীতা, আপোনাৰ ভক্তি ৰত্নাকৰ, ৰত্নাৱলী, নামঘোষাত, কীৰ্তন ঘোষাত শুদ্ধ উপদেশবিলাক দি আছে আমাক। শিষ্যভাৱে যদি শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? তেওঁলোকৰ দুখ একো নাথাকে। আৰু যদি তেওঁলোকে শুদ্ধভাৱে আচৰণবিলাক কৰিব পাৰে বা শুদ্ধভাৱে শাস্ত্ৰৰ কথাবিলাক হৃদয়ত ল'ব পাৰে, তেনেহ'লে শাস্ত্ৰও ৰক্ষা হয়, গুৰুৰো ৰক্ষা হয় আৰু শিষ্যৰো কোনো ধৰণৰ অনিষ্ট নহয়। গতিকে বাপাই সমস্ত দেৱহূতি মাতৃয়ে এই মনুষ্য জন্মত কেনেকৈ ভগৱন্তৰ প্ৰতি প্ৰেম, অনুৰাগ, দৃঢ় বিশ্বাস আৰু ভক্তি বাঢ়িব, এই কথাটোকে দেৱহূতি মাতৃক ভগৱান কপিল স্বৰূপে আহি সাংখ্য দৰ্শন যোগেদি অৰ্পণ কৰিছে। আৰু ভক্তিৰ লক্ষণ বিভিন্ন বুলি কৈছে, যদিও 81বিধ ভক্তি দেখা যায় বুলি কৈছে মাতৃক, বাকী 80বিধ ভকতিয়ে সকাম বুলি কৈছে, আৰু এবিধ ভক্তিক নিষ্কাম বুলি কৈছে, নিৰ্গুণ ভক্তি। আৰু ইয়াৰে ব্যাখ্যা কৰিবৰ কাৰণে গুৰুজনাই মানৱীয় জন্মটোলৈ কেনেকৈ ঈশ্বৰৰ ভক্তি কৰিব আৰু অবিদ্যা আন্ধাৰৰ পৰা জীৱাত্মাবিলাক মুক্ত হয় পৰম পুৰুষ ভগৱন্তক দৰ্শন পাব, এই কথাবিলাককে ইয়াক বৰ্ণনা কৰিছে। বাপাই সমস্ত আমি পদৰ বন্ধে আমি আগবাঢ়িম। ইয়াতে কৈছে যে মৈত্ৰয় বদতি শুনা ব্যাসৰ নন্দন, কপিল শৰীৰ পিতৃ যেবে গৈলা বন।
পদবন্ধে কৰিলে ভাল পাব, মানে কথাবিলাক যিটো বিষয়টো আমি এৰিব নালাগিব, আৰু দুই এটা কথা আমি গীতা ভাগৱতৰ পৰা আনিব লাগিবই, কাহিনীও আনিব লাগিব, কিন্তু মূল কথাটো আমাৰ কি, এই মূল কথাটো আমি বিশ্লেষণৰ যোগেদি আপোনালোকক ক'ম। ইয়াতে কৈছে, মৈত্ৰয় বদতি শুনা ব্যাঘ্ৰ নন্দন, কপিল শৰীৰ পিতৃ যেবে গৈলা বন। পিতৃ কদৰ্মই এজন পৰম ভগৱন্তৰ ভকত আছিল। তেওঁ ব্ৰহ্ম ধ্যান কৰি ব্ৰহ্মতে লীন হৈ থকা এজন মহান ঋষি কদৰ্ম। ব্ৰহ্মাই অকস্মাতে আহি তেওঁ প্ৰস্তাৱ এটা ৰাখিছিল যে হে কদৰ্ম, তুমি সৃষ্টি কাৰ্য আৰম্ভ কৰিব লাগিব। যিহেতু তোমাৰ নিষ্ঠা, ভক্তি নিষ্ঠা দেখি মই সন্তুষ্ট হৈছোঁ, গতিকে তুমি এতিয়া বিবাহ পাশত বন্ধ হ'ব লাগিব। ব্ৰহ্মাই ক'লে। তেতিয়া ব্ৰহ্মাক ওলটাই কদৰ্মই কৈছিল যে হে ব্ৰহ্মা, হে ব্ৰহ্মদেৱ, মই তেতিয়াহে বিয়া পাতিম। বোলে কেতিয়া বিয়া পাতিবা? বোলে যেতিয়া বোলে তুমি যদি মোক মোৰ সমান ধৰ্মপৰায়ণী যদি পত্নী এগৰাকী আনি দিব পাৰা, তেতিয়াহে মই তোমাৰ কথাটো বাক্যটো পালন কৰিব পাৰিম। সেইবুলি ব্ৰহ্মাক ওলটাই কদৰ্মই জনালে। তাৰপিছতে ব্ৰহ্মাই কি কৰিলে, সেই উপযুক্ত ভক্তি মাতৃ দেৱহূতিক পালে আৰু কদৰ্মৰ ওচৰত 5 দিনাই লৈ আহিছে। আৰু আনি ব্ৰহ্মাই কি কৰিলে, দেৱহূতিক কদৰ্মৰ লগত বিবাহ দিলে, হয়নে বাৰু? আৰু বিয়াৰ পিছতে দেৱহূতি স্বামী তপ, স্বামী জপ, স্বামী যোগ, স্বামী সমস্তই বুলি ভাবি স্বামীতে অৰ্পণ কৰিলে। স্বামীয়ে একমাত্ৰ মোৰ ভগৱান বুলি স্বামীৰ শুশ্ৰূষা দেৱহূতিয়ে পালন কৰি আছিল, কিন্তু পুত্ৰৰ কামনা কৰা নাছিল। তাৰপিছত বহুত দিন ধৰাৰ পিছত এদিন কদৰ্মক একেবাৰে বিনম্ৰ ভাৱেৰে নিজৰ স্বামীক জনাইছিল যে হে প্ৰভু, যে আপুনি মোক, আপোনাৰ মই সেৱা শুশ্ৰূষা গোটেই জীৱনটোৱে কৰি আছোঁ, একেবাৰে বয়স ভটিয়াই গৈছিল, যে হে স্বামী, যিহেতু এজন নাৰীৰ কাৰণে সন্তানেই হৈছে মহাৰত্ন বুলি কৈছে, সন্তান। গতিকে এগৰাকী সন্তান মোক আপুনি যেনে তেনে কৰি অৰ্পণ কৰক প্ৰভু, সেইবুলি বিনম্ৰভাৱে যেতিয়া সেৱা ধৰিছিল, তেতিয়া কদৰ্মই দেৱহূতিক ধন্য বুলি কৈছে। আৰু লগে লগে আপোনালোক জানে, ইয়াত আগত অধ্যায়টোত ওলাই গৈছে, পুষ্পক বিমান এটা আহিল আৰু তেওঁলোকে এখন নদী আছে, সেই নদীখনত স্নান কৰিলে আৰু আগৰ দৰে যৌৱন অৱস্থা প্ৰাপ্তি হৈছিল, হয়নে বাৰু? সেই যৌৱন অৱস্থাত প্ৰাপ্তি কৰি 100 বছৰ তেওঁলোক বিহাৰ কৰিছে সেই বিমানখনত বহি, আৰু অনেক বিনোদ বিলাসেৰে জীৱন যাপন কৰি সেই সময়তে পৰম পুৰুষ ভগৱন্ত কৃষ্ণই কৃপা কৰিলে আৰু ভগৱন্ত স্বয়ং দেৱহূতিৰ গৰ্ভত স্থিতি হৈছিল। বুজি পাইছেনে কথাটো? গতিকে সেইকাৰণে কদৰ্মই গম পালে, যিহেতু মোৰ পুত্ৰ সাধাৰণ ব্যক্তি নহয়, মোৰ পুত্ৰ হৈছে স্বয়ং ভগৱান। সেইকাৰণে দেৱহূতি মাতৃ আৰু পুত্ৰক ত্যাগ কৰি, মানে বৈৰাগ ভক্তিৰ যোগেদি তেওঁ সকলো ত্যাগ কৰি বনলৈ গুচি গ'ল, হাবিলৈ গুচি গ'ল, হয়নে বাৰু? হাবিলৈ গৈ তেওঁ ব্ৰহ্ম ধ্যান কৰিছে, ঈশ্বৰৰ ভকতি কৰিছে। গতিকে এই যে ঈশ্বৰৰ ভকতি কৰিলে বা ঈশ্বৰৰ কাৰণে যে তেওঁ সন্ন্যাস ল'লে, এতিয়া আমাৰ বহুত মানুহে সন্ন্যাসী হয়, বহুতে সন্ন্যাস ল'বলৈ বিচাৰে, কিন্তু সন্ন্যাস ল'লেও যদি লোৱাৰ পিছত
বনত গৈও যদি আপুনি ঘৰৰ চিন্তা কৰি থাকে তেতিয়া সন্ন্যাস লোৱাৰ কোনো লাভ নহ'ব। গতিকে সেইকাৰণে আমাৰ গুৰুজনাই, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কলিযুগৰ ব্যৱস্থাৰে, আজি কলিযুগত আপুনি মই গৃহস্থ ধৰ্ম পালন কৰি ঈশ্বৰৰ ভকতি কৰিছোঁ, আৰু এই গৃহস্থ ধৰ্মটোকে শ্ৰেষ্ঠ ধৰ্ম বুলি কোৱা হৈছে, হয়নে বাৰু? গতিকে যিহেতু কদৰ্ম গুচি গ'ল, সত্যযুগৰ কাহিনী, আৰু কপিল মহাপ্ৰভু দেৱহতী মাতৃক যে এইখিনি কথা ক'ব, ঈশ্বৰ তত্ত্ব কথা ক'ব, তাকে মৈত্ৰেয় আৰু বিদুৰ, এই ভাগৱত আকৌ দুইটা সম্প্ৰদায়ত আহিছে পৃথিৱীত। এটা সম্প্ৰদায় অনন্ত সম্প্ৰদায় বুলি কৈছে। অনন্ত স্বৰূপে ভাগৱত পৃথিৱীত চাৰি সিদ্ধই, আপোনাৰ চাৰি সিদ্ধই কাক দিছিল? মৈত্ৰেয়ক দিছিল, মৈত্ৰেয়ে বিদুৰক দিছিল, হয়নে বাৰু? ভগৱন্তক দিছিলে কোনে? চাৰি সিদ্ধই। অনন্ত স্বৰূপে ভাগৱত চাৰি সিদ্ধক দিছিল, আৰু চাৰি সিদ্ধই মৈত্ৰেয়ক দিছিলে, আৰু মৈত্ৰেয়ে কাক দিছিল? বিদুৰক দিছিল ভাগৱতৰ কথা, ভাগৱতৰ জ্ঞান। সেইকাৰণে ক'ৰবাত আপোনালোক পাব মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন, হয়নে বাৰু? ব্যাসৰ নন্দন কোন? বিদুৰ, হয়নে বাৰু? দাসীৰ পুত্ৰ, হয়নে? তাৰপিছত ক'ৰবাত ভাগৱত দুটা সম্প্ৰদায়, এটা নাৰায়ণ প্ৰভু ভগৱন্ত পদ্মকলপত, সেই ভাগৱতে, একেই ভাগৱতকে ব্ৰহ্মাৰ হৃদয়ত প্ৰতিষ্ঠা কৰিছিল, জ্ঞান বিজ্ঞান তদং আৰু ৰহস্যৰ যোগেদি, হয়নে বাৰু? ব্ৰহ্মাই উপযুক্ত পাই তেৰাৰ মানস পুত্ৰ নাৰদক ভাগৱতৰ তত্ত্বটো কৈছিল, হয়নে বাৰু? আৰু চাৰিটা শ্লোক তেওঁ নিজৰ ফালৰ পৰা কৰি যোগ কৰি দিছে, জাতি দ্ৰব্য গুণ আৰু ক্ৰিয়া, হয়নে বাৰু? আকৌ এই মহাভাগৱত ভগৱানৰ ফালৰ পৰাই আহি আছে, বোলে ব্ৰহ্মা বেলেগ কোনো নহয়, বোলে ব্ৰহ্মাও ভগৱানৰে এটা স্বৰূপ, হয়নে বাৰু? আৰু নাৰদো ভগৱন্তৰে এটা স্বৰূপ, 24 অৱতাৰত নাৰদো পৰে, হয়নে বাৰু? আকৌ সেই একেই ভগৱানেই আহি নাৰদে ব্যাসক 8টা শ্লোকত কৈছিল, জীৱ তৰণ ঈশ্বৰ আৰু মায়া। এই মায়া জগতখনক কেনেকৈ তৰণ হ'ব, কেনেকৈ জীৱৰ উদ্ধাৰ হ'ব, আৰু ঈশ্বৰ কোন আৰু তৰণৰ উপায় কেৱল কোনে দিলে? এই 18,000 সংস্কৃত শ্লোক কোনে লিখিলে? বেদব্যাস। সেইকাৰণে বেদ শব্দৰ অৰ্থ হৈছে বেদব্যাস। বেদ মানে হৈছে জ্ঞান, ব্যাস শব্দৰ অৰ্থ হৈছে বিস্তাৰ কৰা, গোটেই জগতখনক ভগৱন্তৰ ভক্তি বা ভগৱন্তৰ জ্ঞান বিলাই দিয়াটোকে ব্যাস বুলি কৈছে। গতিকে ইয়াত কৈছে, মাতৃৰ সাদিয়া পিতৃ পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতো দিন আছিলন্ত, নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত। ভগৱন্তৰ স্বৰূপে কপিল মহাপ্ৰভু আহিল, আৰু আহি সেই আশ্ৰমতে, য'ত পিতৃৰ আশ্ৰমতে বহি আছে, আৰু একো কৰ্ম তেওঁৰ দ্বাৰা নকৰে, কেৱল ভগৱন্তৰ ধ্যানমগ্ন হৈ আছে। জাতো তত্ত্বত পথ উদ্ভাত ভগৱন্ত, হেনয় পুত্ৰক দেৱী দেখি ৰংগ মনে। ভগৱন্তৰ সেই ৰূপটো চাই, মানে দেৱহূতি নিজৰ পুত্ৰৰ যে ভগৱানৰ সেই ৰূপটো, লাৱণ্য ৰূপটো চাই বিমোহিত হৈছে, আৰু ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, দেৱহূতি বদতি শুনিও মহাশ্ৰান্ত, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। দেৱহূতিয়ে কৈছে, মই ধন টকা পইচা ঐশ্বৰ্য বিভূতিৰ কাৰণে কেৱল এই দেহাৰ ইন্দ্ৰিয়বিলাক পোহপাল কৰোঁতে আমাৰ জীৱনটো গোটেই পাৰ হৈ গ'ল, তথাপিও মোৰ এই শৰীৰৰ যিটো মানে আমাৰ সমস্ত দিশৰ পৰা যিটো আমি শ্ৰান্ত হ'ব লাগিব, সেই বস্তুটো আমাৰ অহা নাই। গতিকে এই কথাটোকে তেওঁ উপলব্ধি কৰিছে, কোনে? দেৱহূতি মাতৃ।
তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ। আজি তোমাৰ অনুগ্ৰহত ভগৱন্ত ভকত বৎসল, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভকতৰ কাৰণেহে ভগৱন্ত অৱতাৰ হয়। অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম দৈৱকী য়ত্তে বসুদেৱৈ য়ত্তে প্ৰাদুৰ্ভূতে মহাযশ। ভকতে যেতিয়া, ভগৱানে কৈছে, ভকতে যেতিয়া অনুগ্ৰহ কৰে, তেতিয়া ভকতৰ কাৰণে মই কিন্তু, যদিও মোৰ জন্ম মৃত্যু নহয়, ভকতৰ কাৰণে মই কিন্তু জন্ম ল'বলগীয়াত পৰে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, হুহি জন্মে জীৱৰ জনম দূৰ। এই যে ভকতে যে মোক অনুগ্ৰহ কৰিলে, ৰিকুৱেষ্ট কৰিলে, হয়নে বাৰু, অনুৰোধ কৰিলে, সেইকাৰণে মই ভকতৰ কাৰণে কিন্তু অৱতাৰ হ'ম বুলি কৈছে। আৰু এই কথাটো গীতাতো কৈছে ভগৱানে, কি অৰ্জুনক কৈছে, হে অৰ্জুন, এনেই মোৰ জন্ম আৰু মৃত্যু নাই। হে অৰ্জুন, মোৰ জন্ম আৰু মৰণ নাই, স্বভাৱতে অজ, জন্ম নাহি মোৰ, কিন্তু ভকতৰ কাৰণে মই অৱতাৰ হ'ম। অৱতাৰ মানে কি জানিব লাগিব। অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণাম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে। ভগৱন্তৰ কিন্তু জন্ম মৰণ নাই বুলি কৈছে। সেইকাৰণে কৈছে অৰ্জুনক, হে অৰ্জুন, অপূৰ্ব পূৰ্বে যত শুয়াই আছে, শুইবে ক যতে ক পাছে, অপূৰ্বা পৰ জানো ধনঞ্জয়, স্বৰূপ ন জানি মোক মনুষ্য বোলয় লোক, কেহু বোলে দৈৱ কীৰ্তনয়। অব্যক্ত অনাদি আমি এতেকে জানিবা তুমি, অব্যক্ত ঈশ্বৰ নিৰাকাৰ, মায়াক আশ্ৰয় কৰি মৎস্য কৰ্ম ৰূপ ধৰি, যুগে যুগে হওঁ অৱতাৰ। এই যে যুগে যুগে ক'ব বাৰু বাপ, মৎস্য কৰ্ম ৰূপ ধৰিছে ভগৱন্ত। মৎস্য ভগৱন্ত কৰ্ম অনেক ৰূপত ৰূপায়িত হৈছে, হয়নে বাৰু? গতিকে এই যে ভগৱন্ত অনেক ৰূপত ৰূপায়িত হোৱাৰ কাৰণটো কি? আপোনালোক জানে, ব্ৰহ্মাই গৰু গোৰক্ষ দামুৰিবিলাকক যেতিয়া ব্ৰহ্মলোকত লুকুৱাই দিলে, হয়নে বাৰু, ভগৱন্তক পৰীক্ষা লৈছে যে এইজন কৃষ্ণ সঁচাই কৃষ্ণ হয়নে মিছাই কৃষ্ণ হয়, তাৰ অকণমান পৰীক্ষা ল'ব লাগে। ব্ৰহ্মাই কি কৰিলে, গৰু গোৰক্ষ দামুৰিবিলাকক যুগ সংকল্পৰ যোগেদি কলৈ লৈ গুচি গ'ল, ব্ৰহ্মলোকৰ গুফাত ভৰাই ৰাখিছে। আৰু যেতিয়া ভগৱন্ত 7 বছৰৰ বয়স, ব্ৰহ্মাই যে ভগৱন্তই যেতিয়া সংকল্পৰ যোগেদি দেখিলে যে এইটোতো ব্ৰহ্মাৰ কাম, আৰু এনেকুৱা মোৰ লীলাত তেওঁ বাধা দিছে, ব্ৰহ্মাটো সৃষ্টিকৰ হয়, মইহে তেওঁক সৃজন কৰিছোঁ, মোৰ নাভিৰ পৰাহে তেওঁ উৎপত্তি হৈছে, আৰু নিজকে ঈশ্বৰ বুলি ভাবি লৈছে। গতিকে ব্ৰহ্মাক অকণমান চুটুকা এটা দিব লাগিব মই, বুজি পাইছেনে? ভগৱন্ত সংকল্পৰ যোগেদি দেখিলে। তাৰপিছত ভগৱন্তই কি কৰিলে, তেওঁ নিজেই গৰু গোৰক্ষ দামুৰি হৈ গ'ল, গোপ গোপী হৈ গ'ল, হয়নে? অকল গোপ গোপী গৰু গোৰক্ষই নহয়, গোপ গোপীসকলে বনলৈ হাবিলৈ যেতিয়া গৰু চাৰিবলৈ গৈছিল, সেই গৰু চাৰিবৰ কাৰণে যিবিলাক লাঠি থাকে, এই লাঠিটোও ভগৱান হৈ গ'ল। টিফিন লৈ যায়, মাকে টিফিন ভৰাই দি পঠিয়ায়, ভগৱন্ত টিফিন পৰ্যন্ত হৈ গ'ল। গোপ গোপীসকলৰ বস্ত্ৰ পৰ্যন্ত ভগৱান হৈ গ'ল। আৰু 1 বছৰ দিন ব্ৰজধামত আছিলে, প্ৰত্যেক বস্তুতেই কৃষ্ণ, বুজি পাইছেনে? গৰুটোও কৃষ্ণ, গোৱালটোও কৃষ্ণ, হয়নে? বৎসটোও কৃষ্ণ, গোপ গোপীসকলেও কৃষ্ণ। তো গতিকে অনেক ৰূপত ৰূপায়িত হৈছে। সেইকাৰণে কৈছে
নমো সমস্ত ভূতা নামাদি ভূতায় অনেক রূপ রূপায়, সেইজন অনেক